নমস্কাৰ বন্ধু বান্ধৱীসকল। বাকী হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী লেভেলৰ চাগে পৰীক্ষাখিনি ভালেই হৈছে। তো যাৰ ভাল হোৱা নাই তো নেক্সট ইয়েৰ আকৌ ট্ৰাই কৰিব। পৰীক্ষাটো হৈয়ে থাকিব গভৰ্ণমেণ্টৰ, মন চন বেয়া কৰিব নালাগে। আৰু এতিয়া ফ'ৰ্থ গ্ৰেডৰ যিখিনি পৰীক্ষা হ'ব তো সেইখিনি পৰীক্ষাটো ইমান টান কুৱেশ্যন নাহে, আহিব এনেকুৱা নহয় যে বহুত ইজি, কিন্তু ইমান টান কুৱেশ্যন নহয় যেনেকৈ থাৰ্ড গ্ৰেডত দিছিলে। ঠিক আছে, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যনতকৈ ইজি আহিব। তো মই যিমান পাৰোঁ সেই ইম্পৰ্টেণ্ট টপিকখিনি পৰীক্ষাত জিকেখিনি মই কৰিব ট্ৰাই কৰিম এক মাহৰ ভিতৰত, হয় নহয় নাজানো। আৰু বাকী মেথছ আৰু ৰিজনিঙৰ মই চেষ্টা কৰিম যাতে মানে 10-15 ছেকেণ্ডত উলিয়াব পৰাকৈ শ্বৰ্ট ট্ৰিক কিছুমান দিব পাৰোঁ, 10-15-20টা টপিক যিমান টপিক পাৰোঁ। আৰু ইংলিছৰটো বাৰু গেৰেণ্টি নিদিওঁ, কাৰণ ইংলিছৰ বুজাব লাগিব, কিবা কৰিব লাগিব। তো যদি কিবা তেনেকুৱা মেথড আছে শ্বৰ্ট মেথড তো ট্ৰাই কৰিম ক'বলৈ। তো আজি চাওঁ আমাৰ সাংবিধানিক সভা কেনেকৈ কি হৈছিলে, কোন আছিলে। ঠিক আছে, তো 1924 চনত কি হ'ল, এই যিটো আইডিয়াটো আছিলে সেই আইডিয়াটো প্ৰথম দিছিলে স্বৰাজ পাৰ্টীয়ে। ঠিক আছে, তাৰপিছত 1935 চনত কি হ'ল, ভাৰতীয় জাতীয় কংগ্ৰেছে আনুষ্ঠানিকভাৱে সংবিধান সভাৰ দাবী জনাইছিলে। তাৰপৰা 26 নৱেম্বৰ 1949, ঠিক আছে, 26 নৱেম্বৰ 1949ত সংবিধানখন গ্ৰহণ কৰা হৈছিলে। মনত ৰাখিব দেই, গ্ৰহণ কৰা হৈছিলে। আৰু 26 জানুৱাৰী 1950ত কি হৈছিলে, বলবৎ কৰা হৈছিলে। কাৰণটো কি, এই যিটো 26 জানুৱাৰী আছিলে, ঠিক আছে, সেই ডেটটোতে কি হৈছিলে, মানে ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিছিলে 1930 চনত প্ৰথমবাৰৰ কাৰণে স্বৰাজ ডিমাণ্ড কৰিছিলে, মানে কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ লাগে বুলি ঘোষণা কৰিছিলে ব্ৰিটিছক, মানে সেই কংগ্ৰেছৰ মিটিঙত। তো সেই ডেটটোৰ কাৰণে সেই দুমাহ ৰখি দিলে, ৰখি মেলি 26 জানুৱাৰী তাৰিখে এই সংবিধানখন বলবৎ কৰিলে। তাৰপৰা আহিলে সংবিধান সভাৰ গঠন। ঠিক আছে, তো মুঠ সদস্য আছিলে 389 সেইটো। তাৰপিছতে আহিলে ব্ৰিটিছ ভাৰতত আছিলে 296, ৰাজকীয় ৰাজ্য প্ৰিন্সলি ষ্টেট আছিলে 93, আৰু মুখ্য আয়ুক্ত যি প্ৰদেশ আছিলে চিফ কমিশ্যনাৰ অফ প্ৰভিন্সত তাত আছিলে 4টা। এইখিনি আছিলে মুঠ সদস্য। টোটেল অধিৱেশন হৈছিলে সংবিধান যেতিয়া বনাই আছিলে 11টা। ঠিক আছে, আৰু টোটেল টাইম লাগিছিলে 2 বছৰ 11 মাহ 18 দিন। টোটেল খৰচ হৈছিলে মুঠ এক্সপেণ্ডিচাৰ, মানে মুঠ খৰচ হৈছিলে 64 লাখ, 64 লাখ। তাৰপিছত ড্ৰাফটিং কমিটি, যিখন খচৰা সমিতি আছিলে, এইটো একদম কমন টপিক এটা। তো খচৰা সমিতিৰ ছেটআপ মানে প্ৰতিষ্ঠা হৈছিল আগষ্ট 29, 1947 সংবিধান বনাবৰ কাৰণে। ঠিক আছে, আৰু তাৰে যিখন সদস্য আছিলে কোন, আম্বেদকাৰ চেয়াৰমেন আছিলে, সভাপতি আছিলে। এন গোপালস্বামী আয়েংগাৰ আছিলে। ঠিক আছে, তাৰপিছতে আলাদী কৃষ্ণমাস্বামী আয়াৰ আছিলে, ডক্টৰ কে মুন্সি আছিলে, তাৰপিছত ছায়েদ মহম্মদ ছাদুল্লাহ আছিলে। ঠিক আছে, তাৰপৰা মহম্মদ ছাদুল্লাহ অসমৰ আছিলে, তো নাম শুনিছে ছাদুল্লাহ গভৰ্ণমেণ্ট আছিলে। তো ছাদুল্লাহ এই যে 1937 যিটো ইলেকশ্যন আছিলে তাত ছাদুল্লাহ মিনিষ্টাৰ বনিছিলে, CM বনিছিলে প্ৰথম, মানে আমাৰ অসমৰ যিটো পাৰ্ট আছিলে তাৰপৰা। আৰু ছাদুল্লাহে যথেষ্ট ট্ৰাই কৰিছিলে অসম বাংলাদেশৰ আণ্ডাৰত যাওক, ইষ্ট বেংগলৰ আণ্ডাৰত। তো বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ, এই দুজন ব্যক্তিৰ কাৰণে মানে অসম ভাৰতত থাকিলে। ঠিক আছে, মানে প্ৰচেষ্টাত যদি এই দুজন ব্যক্তি নথকাহেঁতেন অসম, মানে আমি আজি বাংলাদেশৰ মানে হ'লহেঁতেন, মানে পাৰ্ট হৈ থাকিলহেঁতেন। তাৰপৰা আহিলে এন মাধৱৰাও আৰু টি কৃষ্ণমাচাৰী। তো এইটো সৰু টপিক, তো এনেকৈ সৰু টপিকবোৰৰ কুৱেশ্যন আহে। ঠিক আছে, তো ইয়াত ড্ৰাফটিং কমিটি ইম্পৰ্টেণ্ট হয়, আৰু যিকেইটা বস্তু ইম্পৰ্টেণ্ট মই সেইকেইটাই দিছোঁ, কাৰণ পলিটি বহুত ডাঙৰ টপিক হয়, তো ইমান কুৱেশ্যন নহ'লে পলিটি। তো আপোনালোকক 2-এটা কুৱেশ্যন সুধিব পাৰে, কিবা আৰ্টিকলছ কিবা কিবি সুধিব পাৰে, ফাণ্ডামেণ্টেল ৰাইটছৰ, মানি বিলৰ, তেনেকুৱা ধৰণৰ কিবা কিবি সুধিব পাৰে। কিন্তু আশাটো কম কেলৈ, কাৰণ ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা হ'লেও ইমান টানটো কুৱেশ্যন নকৰে, নৰ্মেলি ইজি জিকে সুধিব। তো লেভেলৰ সুধিব যাতে আপোনালোকে কৰিব পাৰে, ক্লাছ 10 লেভেলৰ। ঠিক আছে, তো আৰু বাকী মই আকৌ কাইলৈ আনিম, তেনেকৈ মই ৰেগুলাৰ আনি থাকিম। থেংক ইউ, গুড নাইট।